সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। তাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ,
নমস্কাৰ সৎ সাহেব। আপোনাৰ শুভ নামটো? মোৰ শুভ নাম শ্ৰী জ্যোতি দাস। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসমৰ শোণিতপুৰ জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা 2021 12 ফেব্ৰুৱাৰীত লৈছিলোঁ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই ভক্তি সাধনা কৰিছিলোঁ। মই সোমবাৰ ব্ৰত মানিছিলোঁ আৰু বৃহস্পতিবাৰ ব্ৰত মানিছিলোঁ। আৰু সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰিছিল? যেতিয়া মই দেউতা মাৰ ঘৰৰ পৰা বিয়া হৈ গৈছিলোঁ হাজবেণ্ডৰ ঘৰলৈ, তেতিয়াৰ পৰাই মানি আছিলোঁ। মানি থাকোঁতেও মই একো লাভ পোৱা নাছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, আপুনি ব্ৰত ৰাখিছিলে, ব্ৰত পালন কৰিছিলে, তথাপি আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে, কিন্তু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মই সন্ত ৰামপাল মহাদেৱৰ গুৰু শৰণলৈ এইকাৰণেই আহিলোঁ। মই হাজবেণ্ডৰ ফালৰ পৰা বহুত অত্যাচাৰ কৰিলে হাজবেণ্ডে, মাৰধৰ কৰে। তাৰ পাছত মই ভাবোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন ভগৱান আছে, যিহেতু তেওঁলোকক মই ইমান ভক্তি সাধনা কৰোঁ, মই একো লাভ নাপাওঁ। মোৰ বিপদৰ উপৰি বিপদ, স্বামীয়ে অত্যাচাৰ কৰে, ঘৰত সৰু ল'ৰা আছে, ল'ৰাক লৈ পেলাই মই বাহিৰত ৰখি থাকিবলগীয়া হয়। সেইকাৰণে মই ভাবিছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰতকৈও এজন কিজনী আৰু বেলেগ পৰমাত্মা আছে, তেওঁক মই বিচাৰি ফুৰিছিলোঁ। বিচাৰি ফুৰি মই 2012 চনত মই ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি মই বিস্কুট ফেক্টৰীত কাম কৰিবলৈ ল'লোঁ। কাম কৰিবলৈ লওঁতে তেতিয়া মোক ল'ৰাই আমুল কোম্পেনীত ল'ৰাই কাম কৰিছিলে। তেতিয়া সন্ত গুৰু মহাৰাজ দেৱৰ শিষ্যবিলাকে জ্ঞান গংগা পুথি বিতৰণ কৰি আছিলে। তেতিয়া এখন জ্ঞান গংগা পুথি ঘৰলৈ লৈ আহিলে। সেই পুথিখন ল'ৰাই নপঢ়িলে, আহি টেবুলত থৈ দিলে। মই ফেক্টৰীৰ পৰা যেতিয়া কাম কৰি সন্ধিয়া ঘৰলৈ ওলটো, তেতিয়া সেই পুথিখন মোৰ চকুত পৰিলে। পৰি মই সেই পুথিখন পঢ়িলোঁ। পঢ়ি পেলাই মই এবাৰ নহয় দুবাৰ পঢ়ি মই ইমান কান্দিলোঁ। কান্দি পেলাই তেতিয়া মই বুজি পাইছোঁ যে প্ৰকৃততে ভগৱান কোন, পৰমাত্মা কোন, তেওঁক মই বুজি পালোঁ। বুজি পাই তেওঁক মই কেনেকৈ তেওঁৰ চৰণলৈ যাম, কি কৰিম কি নকৰিম ভাবি মই সদায় ৰাতি কান্দি থাকোঁ। কান্দি কান্দি কি ক'ম কি নক'ম বুলি ভাবি ভাবি থাকোঁতে মোৰ ধাৰো বহুত হৈ গৈছিলে। ফেক্টৰীত কাম কৰি মই ঘণ্টাত মই 20 টকা এনেকৈ পেলাই ঘণ্টাত কাম কৰোঁ, কৰি পেলাই কেইটকা পইচা পাওঁ, সেইকেইটা পইচাই মই ল'ৰাক উলিয়াই আনিলোঁ। ল'ৰাৰ সৈতে ঘৰ চলোঁ, খাওঁ কৰোঁ, কিন্তু নোজোৰে। ধাৰৰ উপৰি ধাৰ হৈ গৈছিলে, মোৰ 1 লাখ মান ধাৰ হৈ গৈছিলে। তাৰ পাছত মই দিনে ৰাতিয়ে মই পৰমাত্মাক মাতি থাকোঁ, হে পৰমাত্মা মোক উদ্ধাৰ কৰা, মোক এটা ভাল কৰ্ম সংস্থাপন দিয়া। তেতিয়াই মোক পৰমাত্মাই কি কৰিলে, মোক আমাৰ তাতে আৰ্মি হস্পিটেল এখন আছিলে, আৰ্মি হস্পিটেল এখনৰ কৰ্ণেল এজনী এটা ফোন নম্বৰ পালোঁ। তেওঁৰ লগত হেল্প হিচাপত থাকিব লাগে। তেতিয়া মই তেওঁৰ ফোন নাম্বাৰলৈ কণ্টেক্ট কৰিলোঁ। কৰি পেলাই মই তেওঁক মাতি পেলাই তেওঁৰ লগত মই মহাৰাষ্ট্ৰ গুচি গ'লোঁ। বাহিৰত গৈ পেলাই তেওঁৰ লগত থাকিলোঁ। মই তেওঁৰ লগত থাকি পেলাই পইচা পাতি লৈ পেলাই মই গোটেই ধাৰখিনি মই শেষ কৰিলোঁ। আপুনি নাম দীক্ষাৰ পিছত কোন ঠাইত ল'লে, কোন আশ্ৰমত গৈ নাম দীক্ষা ল'লে? মই আমাৰ কৰ্ণেল ডক্টৰণীৰ লগত মই মহাৰাষ্ট্ৰলৈ গুচি গ'লোঁ। গৈ পেলাই তাৰ পৰা মই জ্ঞান গংগা পুথিত যিহেতু নম্বৰ দিয়া থাকে, সেই নম্বৰত মই ফোন কৰিলোঁ। ফোন কৰোঁতে দিল্লীত ধৰিলে। দিল্লীত ধৰি পেলাই মোক কৈছে আপুনি কোনখন জিলাৰ? তেতিয়া মই কৈছোঁ নহয়, মই এতিয়া মহাৰাষ্ট্ৰত আছোঁ, কিন্তু মই অসমৰ। মই গুৰুদেৱৰ চৰণত বহুত দিনৰ পৰা আছোঁ আৰু মই নাম দীক্ষা ল'ম বুলি ভাবি আছোঁ, কিন্তু মই ইয়াত কেনেকৈ ল'ম কি কৰিম মই একো বিচাৰি পোৱা নাই। গতিকে মই জ্ঞান গংগা পুথিখন দুবাৰ পঢ়িলোঁ। পঢ়ি পেলাই মই তেওঁৰ চৰণত যাম বুলি মই ভাবি আছোঁ, কেনেকৈ মই নাম দীক্ষা ল'ম কি কৰিম। তেতিয়া মোক দিল্লীৰ পৰা এজন মানুহে শিষ্য এজনে কৈ দিলে, গুৰু মহাৰাজৰ ক'লে যে আপোনাৰ তেজপুৰ এৰিয়াৰ ওচৰত কোনটো নামদান কেন্দ্ৰ আছে ওচৰত। তেতিয়া মই ক'লোঁ নহয়, বিশ্বনাথ চাৰিআলি হেলেনত আছে। তেতিয়া সেই হেলেনৰ ফোন নাম্বাৰ দিলে। ফোন নাম্বাৰ দিওঁতে মই 2021 12 ফেব্ৰুৱাৰীত গৈ মই নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি পৰমাত্মাক সন্ধান কৰি আছিলে, আপুনি পূৰ্বতে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আপুনি আৰ্থিকভাৱে বিভিন্ন সমস্যাত ভুগিছিলে। তাৰপিছত সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ অহাৰ পিছতে আপুনি সেই সমস্যাবিলাকৰ পৰা বৰ্তমান
পৰিত্ৰাণ পাইছে এইটো আচলতে কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে হয় মই বহুত সমস্যাত ভুগি আছিলোঁ বহুত ধাৰত ডুব খাই আছিলোঁ আৰু মই বেমাৰো হৈছিলে মোৰ 2009 চনত এটা টিউমাৰ হৈছিলে সেই টিউমাৰ গৈ মই গুৱাহাটী হস্পিটালত মই অপাৰেশ্যন কৰিছিলোঁ 3 মাহ এডমিট আছিলোঁ এডমিট থকাৰ পাছত ডক্টৰে মোৰ এটা কিডনী মোৰ পুৰা ডেম বুলি ক'লে এটা কিডনী বেয়া হৈ গ'ল আৰু এটা কিডনীৰ ওপৰত বৰ্তমান মই চলি আছোঁ আৰু তাৰ পাছতো মোৰ সেই কিডনীটো মানে ক্ৰিটিনাইন মোৰ আপ ডাউন হৈ থাকে কিন্তু মোৰ গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা এতিয়া মই সেই সমস্যাটো মানে ভাল পাইছোঁ ক্ৰিটিনাইনটো আপ ডাউন কৰাটো ভাল পাইছোঁ আৰু মই অলপ দিন আগলৈকে ঔষধ খাই আছিলোঁ বৰ্তমান মই ঔষধ এৰি দিছোঁ আৰু মোৰ ধাৰ 1 লাখ মান টকা বৰ্তমান মোৰ ধাৰ হৈ গৈছিলে সেই ধাৰখিনিও মই পৰিশোধ কৰিছোঁ আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে হয় আমাৰ গুৰু মহাৰাজে আমাৰ শাস্ত্ৰ অনুকূল বিধি জ্ঞান প্ৰদান কৰে শাস্ত্ৰ মেলি পেলাই জগত লোকক বা শিষ্যৰ লোকক সকলোকে শাস্ত্ৰ মেলি শাস্ত্ৰ শ্লোক দেখাই পেলাই আমাক শাস্ত্ৰ মেলি জ্ঞান বুজায় ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকে কি লাভ দিব পাৰে পৰমাত্মাই কি লাভ দিব পাৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আছে তেওঁলোকৰ ওপৰতো যে আৰু আছে মই আগতে ভাবি থাকোঁ যে ভগৱানটো 3জন হ'ব নোৱাৰে ভগৱান এজনেই হ'ব মই এবাৰ সাই বাবাৰ চিৰিয়েল চাইছিলোঁ চিৰিয়েল চাই সাই বাবাই কয় সবচে ওপৰ এক মালিক সেই কথাটো মোৰ যেতিয়া মনত আহে তেতিয়া মই মানে পৰমাত্মাক বিচাৰি আছিলোঁ যে পৰমাত্মা ক'ত আছে কেনেকুৱা হয় পৰমাত্মা এজনেই থাকে নহয় জগত লোকে কয় নহয় পৰমাত্মা নিৰাকাৰ কিন্তু পৰমাত্মা নিৰাকাৰ নহয় মই যেতিয়া জ্ঞান গংগা পুথি পঢ়ি বুজি পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাক দেউতাক আছে তেওঁলোকে ক'ৰ পৰা জন্ম হ'ল কি হ'ল এইখিনি গোটেইখিনি বুজি পালোঁ যিহেতু গতিকে মই শ্ৰী সন্ত ৰামপাল গুৰু মহাৰাজত চৰণত আহিলোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা যিবিলাক লাভ পাইছে ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছেনে আপুনি পাৰিবাৰিকভাৱেতো আমাৰ মানে ঘৰখনত বহুত কাজিয়া পেচালো হৈ আছিলে ল'ৰা বোৱাৰীৰ মাজত কাজিয়া পেচাল হৈ আছিলে সেইখিনিৰ পৰা মানে লাভ পাইছোঁ আৰু ল'ৰাকো মানে এতিয়া বৰ্তমান মই এখন টমটমো কিনি দিছোঁ চলাবৰ কাৰণে আৰু ময়ো এতিয়া চাইল্ড কেয়াৰতে কৰোঁ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মুখ্য উদ্দেশ্য কি সন্ত গুৰু ৰামপাল মহাৰাজৰ মূল উদ্দেশ্য হ'ল এই মানে পৃথিৱীৰ পৰা যৌতুক প্ৰথা শেষ কৰি দিয়া আজিকালি যৌতুকৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ মাজত কাজিয়া লাগে গিৰিয়েকে অত্যাচাৰ কৰে জুই লগাই দিয়ে নিচামুক্ত দেশ মানে প্ৰতিষ্ঠিত কৰা আৰু শাস্ত্ৰ অনুকূল বিধি ব্যৱহাৰ কৰি এই কালৰ লোকৰ পৰা যাতে আমি সত্য লোকলৈ যাব পাৰোঁ সেই জ্ঞান প্ৰদান কৰাই মেইন উদ্দেশ্য যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় ছাৰ মই সন্ত গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা মই শাৰীৰিকভাৱে হ'লেও আৰ্থিকভাৱে হ'লেও মই বহুত উপকৃত হ'লোঁ আৰু জ্ঞান গংগা পুথিখন পঢ়ি পেলাই মই তাৰ থোৰেদি বহুত জ্ঞান অৰ্জন কৰিলোঁ কেনেকৈ এই কাল লোকৰ পৰা আমি সত্য লোকলৈ যাব পাৰোঁ সেইখিনিও বুজি পালোঁ গতিকে আপোনালোকেতো টিভি স্ক্ৰীণত যদি চাই আছে গতিকে আপোনালোকেও তেনেকৈ মোৰ দৰে যেনেকৈ মই উপকৃত হৈছোঁ আপোনালোকেও জ্ঞান গংগা পুথিখন পঢ়ি তেনেদৰে উপকৃত হ'ব পাৰে যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব হয় ছাৰ সহজভাৱে এনেকৈয়ে ল'ব পাৰিব আজিকালিতো মোবাইলৰ যুগ ইউটিউবৰ যুগ ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ যুগ এইখিনিত আমাৰ গুৰুদেৱৰ সন্ত গুৰুদেৱৰ ৰামপাল মহাৰাজক গুৰু মংগল প্ৰবচন বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে তাত মংগল প্ৰবচন আহিব সৎসং আহিব সেই সৎসংগৰ তলত নাম্বাৰ আহিব সেই নাম্বাৰত আপোনালোকে ক্লিক কৰি যদি আপোনালোকে নাম দীক্ষা ল'ব বিচাৰে মোৰ দৰে কল্যাণ হ'ব বিচাৰে শাৰীৰিক হওক আৰ্থিক হওক এইবিলাক বেমাৰৰ পৰা দুখ দুৰ্গতিৰ পৰা যদি মুক্তি পাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ ওচৰত যোনটো নামদান কেন্দ্ৰ আছে তাত গৈ আপোনালোকে নামদান
ল'ব পাৰিব। ধন্যবাদ থাকিল। হয় সৎ চাহেব ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। तन मन शीस ईस अपने पे, तन मन शीस ईस अपने पे, पहले में चोट चढ़ावे जब कोई राम भगत गत पावे हो जी, जब कोई राम भगत गत पावे हो जी। অৰ্থাৎ যদি পৰমাত্মাৰ সঁহাৰি বিচাৰা तो तन मन शीस ईस अपने पे, पहले में चोट चढ़ावे। এতিয়া তন মন শীষ ঈশ কেনেকৈ অৰ্পণ কৰিব লাগে? এজন সাধু আছিলে, তেওঁ নিজৰ শিষ্যক সদায় শিক্ষা দিছিলে যে ভাই গুৰুৰ আদেশ পালন কৰিব লাগে, সেইজন ভক্ত সঠিক। আৰু যিয়ে গুৰুৰ আজ্ঞা উলংঘন কৰে, অৱহেলা কৰে, তেওঁৰ ভক্তি নাশ হৈ যায়। এতিয়া যিসকল ভক্তই ঘৰ ত্যাগ কৰিছে, পৰমাত্মাৰ বাবে আহি গৈছে, তেওঁলোকে গুৰুৰ আদেশ সম্পূৰ্ণ পালন কৰে, তেওঁলোকে কোনো ধৰণৰ আজে বাজে বিষয়ত জড়িত নহয়। এনেকৈ কিছু ভকতে আশ্ৰমত থাকিছিল সেই গুৰুদেৱৰ লগত, আৰু সিহঁতক তেখেতে শিক্ষা প্ৰদান কৰিছিল। भाई जो गुरु बचन पे डट गे कट गे फंद 84 के, भाई जो गुरु बचन पे डट गे कट गे फंद 84 के, कट गे फंद 84 के, कट गे फंद 84 के, भाई जो गुरु बचन पे डट गे कट गे फंद 84 के, वस्तु ने ले ठोड़ की ठोड़ मिट गई मन पापी की दौड़, वस्तु ने ली ठोड़ की ठोड़ मिट गई मन पापी की दौड़। भर में बेटे मथुरा काशी के, भर में बेटे मथुरा काशी के, भाई जो गुरु बचन पे डट गे कट गे फंद 84 के। এতিয়া এনেকুৱা শিক্ষা প্ৰদান কৰি কিছু সময়ৰ পাছত গুৰুৱে শিষ্যসকলক ক'লে, শিষ্যসকল এফালে আহা, তোমালোকৰ বাবে মোৰ এটা আজ্ঞা আছে। কওক গুৰুদেৱ, কি আজ্ঞা? যে মোৰ মূৰত ৫ বাৰ জোতাৰে মাৰা। এতিয়া গুৰু হ'ল পৰমাত্মাৰ তুল্য, গুৰুৰ আচৰণ ঈশ্বৰৰ দৰে বুলি ধৰা হয়। এতিয়া সেই ৫-৭জন শিষ্য সকলো চিন্তাত পৰি গ'ল, একেবাৰে পাথৰ হৈ পৰিল যে এতিয়া কি কৰোঁ? যদি আদেশ পালন নকৰোঁ তেনেহ'লে ভক্তি নাশ, আৰু যদি গুৰুৰ ওপৰত হাত তোলোঁ তেন্তে আমাৰ দৰে নিকৃষ্ট নাই, পাপ লাগিব। চুপ হৈ থাকে। গুৰুৱে ক'লে, আৰে তোমালোকক মই কি শিক্ষা দি আছিলোঁ যে গুৰু আদেশ পালন কৰিব লাগে, নহ'লে ভক্তিৰ বিনাশ হয়। তেতিয়া কিছুমানে ভাবিলে যে ভাই গুৰুৰ ওপৰত হাত তুলিব নোৱাৰোঁ, লাগে ভক্তিয়েই নাশ হওক। এজন বুদ্ধিমান শিষ্য আছিল, তেওঁ থিয় হ'ল, জোতা খুলিলে আৰু গুৰুৰ ওচৰত গৈ নিজৰ মূৰতে ৫ বাৰ জোতাৰে মাৰিলে। তেতিয়া গুৰুদেৱে ক'লে, শিষ্য চতুৰালি নকৰিবা, মই তোমাৰ মূৰত মাৰিবলৈ কোৱা নাই, মোৰ মূৰৰ কথা কৈছোঁ, মোক মাৰা। তেতিয়া সেই শিষ্যজনে ক'লে যে গুৰুদেৱ, এই দাসৰ মূৰটোতো আপোনাৰেই, আপুনি ইয়াক আনৰ বুলি ভাবে নেকি? গতিকে পুণ্যাত্মাসকল এনেকৈয়ে कहते सिर सौंप्या गुरुदेव को, सफल हुआ ये शीश, नित्यानंद इस शीश पर आप बसे जगदीश। যেতিয়া ভগৱানৰ হাতত অৰ্পণ কৰিবা যে আপুনি ইয়াৰ ৰক্ষক, এই মাটিৰ মহল এদিন নহয় এদিন বিনাশ হ'বই, কিন্তু পৰমাত্মাৰ শৰণত থাকিলে নাই, কালৰ দ্বাৰা ডিষ্টাৰ্ব হ'ব নোৱাৰে।
যেতিয়া পৰমাত্মাৰ ইচ্ছা হ'ব তেতিয়াহে আপোনালোকক ইয়াৰ পৰা লৈ যোৱা হ'ব। কালৰ সাহস নাই আপোনালোকক শেষ কৰা অথবা মাৰি পেলোৱাৰ। জম জো ৰাজা সে ডৰে और मिटे कर्म के लेख अदली असल कबीर हैं ये कुल के सतगुरु एक। যেনেকৈ দাদু চাহেবৰ সৈতে লগ কৰিলে পৰমাত্মাই, যেনেকৈ নানক চাহেবৰ সৈতে লগ কৰিলে, এনেদৰে আদৰণীয় গৰীব দাস চাহেবৰ সৈতে লগ কৰিছিল চুৰাণীৰ বাসিন্দা, গাঁও চুৰাণী, জিলা জৰ্জৰ, হাৰিয়ানাৰ। তেখেতে কৈছিল যে জম জোৰা, জম মানে এই জম তাল, জোৰা মানে মৃত্যু। জম জোৰা যাচি ডলে মেটে কৰ্ম কে লেখ, সেই পৰমাত্মাই আপোনালোকৰ আয়ুস কৰাব পাৰে, বেদে সাক্ষী দিছে। আৰু अदली असल कबीर है, अदली মানে ন্যায়কাৰ, ন্যায়কাৰী। আচল মানে বাস্তৱত পৰমাত্মা কবীৰ দেৱেই হয়, তেওঁৱেই ন্যায়কাৰী আৰু সকলোৰে সৎগুৰু তেওঁৱেই সকলোকে তত্ত্বজ্ঞান প্ৰদান কৰোতা। কাল जो पीछे पीसना ये जोरा है पनिहारे, ये दो असल मजदूर हैं मेरे सतगुरु के दरबारे। काल डरे करतार से जय 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 जगदीश, ये जोड़ा जोड़ी झाड़ता पगर गदारे शीशे। গরিব দাসদেৱে কৈ আছে যে মোৰ কবিৰ ভগৱানৰ সভাত এই মৃত্যু আৰু এই কাল দুয়ো তেওঁৰ চাকৰ, তেওঁৰ আদেশ অবিহনে সিহঁতে আমাৰ ফালে, আপোনালোকৰ ফালে দৃষ্টি নিক্ষেপো কৰিব নোৱাৰে। কাল তো পিছে পিছনা, অৰ্থাৎ এজন চাকৰ যেনেকৈ গোলাম থাকে, সিহঁতে মালিকৰ আটা পিচিছিলে আৰু কোনোবাই পানী ভৰাই আনে কুঁৱাৰ পৰা। গতিকে এনেকুৱা স্থিতিত কোৱা হৈছে কাল আৰু এই মৃত্যু, যিবোৰে এনেধৰণৰ ৰজাসকলক খাই পেলাই, যিসকলে নিৰাধাৰ ঘূৰি ফুৰে আৰু ভগৱানৰ শৰণত নাহে। তেখেতে কৈছে মোৰ হিচাপত কবিৰ পৰমেশ্বৰ দেৱৰ ৰাজসভাত তেওঁ প্ৰকৃত গোলাম। আৰু কাল ড্ৰে কৰতাৰতে, এয়া গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 কৈছে যে মই কাল সকলোকে খাবলৈ আহিছো। এওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী, এওঁ ব্ৰহ্ম শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি কৈ আছে। এই কালে কৈছে কবিৰ পৰমাত্মাক ভয় কৰে, যেনেকৈ এতিয়া আপোনালোকে উপমা শুনিছে দাৰুদেৱৰ বাণীৰ মাধ্যমেৰে। কেৰি নাম কবিৰ গছ আৰু বিখম কাল গজৰাজ, দাদু কবিৰ কে নাম তব জনতে আৰু ভাগ্য শুনতা আৱাজ। এয়াই গৰীব দাস দেৱে কৈছে যে काल डरे करतार से, करतार कौन? कबीर देव। अनंत कोट ब्रह्मांड का एक रति निभार, कर सतगुरु पुरुष कबीर हैं कुल के सरदार। গতিকে এনেকৈ পৰমাত্মাৰ চৰণত নিজকে সমৰ্পণ কৰি তাৰপিছত চাওক মালিকৰ লীলা কি। तन मन शीस ईस अपने पे, तन मन शीस ईस अपने पे, पहल में चोट चढ़ावे जब कोई राम भक्त गत पावे हो जी, जब कोई राम भक्त गत पावे हो जी। सतगुरु तिलक अजप्पा माला युक्त जटा रखवावे, सतगुरु तिलक अजप्पा माला युक्त जटा रखवावे। जत को पीन सत का चोला भीतर वेख बनावे, जब कोई राम भक्त गत पावे हो, जब कोई राम भक्त गत पावे हो जी। लोक लाज मर्याद जगत की, तरण जो तोड़ बगावे, लोक लाज मर्याद जगत की, तरण जो तोड़ बगावे। कामने कनक जहर कर जाने, वो सैर अगम पुर जावे, जब कोई राम भक्त गत पावे हो जी, जब कोई राम भक्त गत पावे हो जी। जो पति बरता पति से राती, आन पुरुष ना भावे,
ज्यों पति भरता पति से राती आन पुरुष ना बावे बस पीहर में सुरत प्रीतम में न्यो कोई ध्यान लगावे जब कोई राम भक्त गत पावे हो जी जब कोई राम भक्त गत पावे हो जी। निंदा सतुति मान बढ़ाई मन से मार गिरावे निंदा सतुति मान बढ़ाई मन से मार गिरावे अष्ट सिद्धि की अटक न माने आगे कदम बढ़ावे जब कोई राम भक्त गत पावे हो जी। आशा नदी उलट के डटे अड्डा बंद लगावे आशा नदी उलट के डटे अड्डा बंद लगावे बाबू जल खार समुद्र में बहुड़ न खोड़ मिलावे जब कोई राम भक्त गत पावे हो जी। भाई गगन महल गोविंद गुमानी पलक माही पहुंचावे गगन महल गोविंद गुमानी पलक माही पहुंचावे नित्यानंद माटी का मंदिर ये नूर तेज हो जावे जब कोई राम भक्त गत पावे हो जी जब कोई राम भक्त गत पावे हो जी। এতিয়াই নিত্যানন্দ দেৱ যিজন তেওঁ বিষ্ণুৰ উপাসক আছিলে আৰু গুমানী দাস নামৰ এজন বৈষ্ণৱ ধৰ্মৰ সন্তৰ পৰা তেখেতে শৰণ লৈছিল আৰু ইয়াৰ লগে লগেই কবিৰ পৰমেশ্বৰৰ গ্ৰন্থও তেখেতে অধ্যয়ন কৰিছিল। পাছত তেখেতে নিজৰ এই খিচিৰি জ্ঞান মিহলি কৰি সৎলোকৰ মহিমা গাবলৈ চেষ্টা কৰিছে কিন্তু সৎনাম বাস্তৱিক মন্ত্ৰ নোহোৱাৰ বাবে তেওঁ যথাৰ্থ স্থান প্ৰাপ্ত কৰিব নোৱাৰিলে। তথাপি আমি তেখেতে যেনেকুৱা মাৰ্গদৰ্শন কৰিছে ইয়াৰ কিছুমান ভাল সাৰমৰ্ম আমি নিজৰ হিচাপত উলিয়াই লওঁ। ইয়াত সেই পৰমেশ্বৰৰ দ্বাৰাই বৰ্ণন কৰা বাণীবোৰ আছে যে লোক লাঞ্জ নাকিজিয়ে নিৰ্ভয় কৰেঙ্গে और यो मन बक्सल्ट को दीजिए तो गोविंद पाइए। সেই আধাৰতে তেখেতে কি কৈ আছে পৰমাত্মাক পাবলৈ সৰ্বপ্ৰথমে কি কৈছে সদ্গুৰু তিলক তিলক যে লগাই যে সবাতোকৈ আদৰণীয় স্থান হ'ল মাথা মস্তিষ্ক তাত তিলক লগোৱা হয়। তেওঁ কৈছে তিলকৰ প্ৰয়োজনীয়তা নাই নিজৰ গুৰুদেৱক সৰ্বধাৰ্য কৰক গুৰুদেৱকে তিলক বুলি ধৰি লওক শিৰৰ তিলক গুৰুদেৱক তুমি ইমান সন্মান দিয়া ইমান নিজৰ তেওঁক তিলকৰ ৰূপত সকলোতকৈ আগত থোৱা ভগতৰ তিলক হে আগতে দেখা পোৱা যায় গতিকে কোৱা হৈছে গুৰুদেৱক তুমি ইমান সন্মান দিয়া আৰু আজপ্পা মালা উশাহ নিশাহৰ স্মৰণ কৰা আৰু এনেকৈ মূৰত দীঘল দীঘল জতা ৰাখিলে নহ'ব সৎ সাধনাৰ জতা ৰাখিব লাগিব। অৰ্জত কোপেন সৎ কাজলা অৰ্থাৎ নিজৰ ধৰ্মত থাকিব লাগিব যেনেকৈ য়তি পুৰুষ হয় যাক আমি যতি সতী বুলি কওঁ সতী সেই ভনী হয় পতিব্ৰতা স্ত্ৰী আৰু যতি হ'ল যিয়ে পতিব্ৰত ৰাখে তেওঁক যতি বুলি কোৱা হয়। আৰু এনেকৈয়ে পৰমাত্মাৰ বাহিৰে অন্য কোনো দেৱ ভগৱানৰ পৰা কোনো প্ৰকাৰৰ আধ্যাত্মিক লাভৰ ইচ্ছা নাৰাখিবা তেনে কৰিলে তুমি যত পদৰ পৰা নামি যাবা অৰ্থাৎ পতিব্ৰতা পদৰ পৰা পৰি যাবা। আকৌ কি কৈছে লোক লাজ মৰিয়াজ জগত কি তেনে যো তোৰে বজাৱে আটাইতকৈ ডাঙৰ শত্ৰু হ'ল এই লোক লাজ আৰু কোৱা হৈছে ইয়াত যেনেকৈ লাখুটিৰ দৰে ভাঙি পেলাই দিয়াই লোক লাজক তেতিয়া ভগৱানৰ ওচৰ আহিব পাৰিবা। পৰমাত্মাই কৈছে कुल करने के कारणे अंसा गया बिगो অৰ্থাৎ বংশৰ লোক লাজৰ কথা চিন্তা কৰি সকলো নাশ কৰিলে নিজৰ ভক্তি চম্ভালিব পৰা নাই
और कहते हैं फिर ये कुल के कर लेगा जब तू 4 पाया का हो। আজি লোক লাজৰ কথা ভাবি এইবোৰ মনৰ মতে কৰা পূজা পাৰ্বণ সাধনা ত্যাগ কৰা নাই। ঘৰৰ মানুহে কি ক'ব, আত্মীয় স্বজনে কি ক'ব, গতিকে কৈছে পাছত এই বংশই তোমাৰ কি সহায় কৰিব যেতিয়া তুমি 4 ঠেঙীয়া জন্তু হৈ যাবা। এওঁলোকে কোনো সহায় নকৰে, কিন্তু এই সাধনা আৰু এই দৃঢ়তা চিৰদিন তোমাৰ কামত আহিব। এতিয়া মীৰাবাইৰ ইতিহাসো আপোনালোকে দেখিছে কিমান তেখেতে জ্ঞান অৰ্জনৰ পাছত সংঘৰ্ষ কৰিলে। প্ৰথমে তেওঁ মন্দিৰত গৈছিল, পাছত পৰমেশ্বৰ কবীৰদেৱ আৰু ৰবিদাসদেৱে সৎসংগ কৰি থাকোঁতে লগ পালে তেওঁ মন্দিৰৰ পৰা আহি থাকোঁতে। তাৰপিছত তেখেতৰ ইমান দৃঢ়তা জন্মিল যে সঁচাকৈ পৰমাত্মা কোনো বেলেগ, আৰু তেখেতে প্ৰথমে ৰবিদাসদেৱৰ পৰা উপদেশ লৈছিল, পাছত পৰমেশ্বৰৰ। ৰবিদাসদেৱৰ পৰা এইকাৰণে উপদেশ লৈছিল, পৰমেশ্বৰে দিবলৈ কৈছিল কাৰণ তেওঁ ব্ৰাহ্মণৰ জীয়ৰী আছিল, আৰু ৰবিদাসদেৱ মুচি জাতিৰ লোক আছিল, যাতে ভ্ৰম দূৰ হৈ যায়, যাতে তেওঁৰ মনত অহংকাৰ থাকি নাযায়। আৰু অহংকাৰ জীৱৰ শত্ৰু। যিকোনো প্ৰকাৰে যিকোনো দৃষ্টিকোণেৰে যদি মনত অহংকাৰ আহি যায় তেন্তে ভগৱানে তেওঁক সমৰ্থন নকৰে। গতিকে মীৰাবাইৰ দৃঢ় ভক্ত আছিল। যেতিয়া ৰবিদাসদেৱে ক'লে যে ভনী মই চামাৰ জাতিৰ লোক আৰু আপুনিতো ব্ৰাহ্মণৰ জীয়ৰী, কাইলৈ চাবা মানুহে তোমাক জীয়াই থাকিবলৈ নিদিব, তুমি কিয় মোক গুৰু বনাবলৈ আহিছা? তেতিয়া মীৰাবাইয়ে ক'লে যে সেই মহাত্মাই কৈছিল সেইজন কবিৰ চাহেবে আছিলে, দুইটা তেওঁৰে লীলা, কবীৰদেৱৰ লীলা, এইবোৰ আগৰ পৰাই ঠিক কৰি থোৱা আছিল। তেখেতে ক'লে যে মহাৰাজ মইতো কেঁচা কাম নকৰোঁ, আপুনি মোৰ পিতা, মই আপোনাৰ জীয়ৰী, মোক নাম দিয়ক, বাদ দিয়ক এই কুল আৰু সমাজ। গতিকে পুণ্যাত্মাসকল এনেদৰে আকৌ তেওঁ শৰণ লৈ সৎসংগত, কাৰণ পৰমাত্মা প্ৰায় আহিছিল সেই নগৰত য'ত তেওঁৰ বিয়া হৈছিল। তেওঁৰ স্বামী ঢুকাইছিল, তেওঁ এজন ভাল মানুহ আছিল আগতে। তেখেতে মীৰাবাইক বাধা দিয়া নাছিল মন্দিৰত যাবলৈ, কিন্তু তেওঁৰ দেৱৰে এই দৃষ্টিকোণত একেবাৰে প্ৰতিবন্ধতা লগাই দিছিল যে তুমি ঘৰৰ পৰা নোলাবা, মানুহে আমাৰ ওপৰত থুই দিব যে তোমাৰ বৌ বাহিৰলৈ যায়, তেওঁৰ স্বামীও লগত নাই। কিন্তু আগতেতো মন্দিৰলৈহে গৈছিল, কিন্তু এতিয়া ৰাতিও যোৱা আৰম্ভ কৰিলে সৎসংগত। তেতিয়া তেওঁক প্ৰাণে মৰাৰ প্ৰযত্ন কৰিলে, বিষ খুৱাই দিলে মীৰাবাইক তেওঁ, আৰু তেখেতে ভয়ত বিষ পান কৰিলে। কৈছিল কোনো কথা নাই, বিষ যদি নোখোৱা তেন্তে তৰোৱালেৰে কাটিম। মীৰাই ভাবিলে তৰোৱালেৰে কাটিলে বিষাব, তাতকৈ বিষ খোৱাই ভাল, মৃত্যুটো এতিয়া মোৰ অনিবাৰ্য আহিব। বিষ খোৱাৰ পিছতো একো অনিষ্ট নহ'ল। कहते हैं मीराबाई को मारने लगे जहर का प्याला प्यारे, पीवत ही अमृत हो गया सर्द ही आरे। ক'লে ইমান বিষাক্ত বিষ খোৱালা, কিন্তু পৰমাত্মাৰ কৃপাৰে সেই বিষো অমৃত হৈ গ'ল, নমৰিলে, আৰু বহু প্ৰকাৰে চেষ্টা কৰাৰ পিছতো মৃত্যু নহ'ল। শেষত মীৰাবাইৰ মাকক মাতি আনিলে তেওঁৰ দেৱৰে, তেওঁ ৰজা আছিল, আৰু ক'লে মাহী আপুনি তেওঁক বুজাই দিয়ক, তেওঁ আমাৰ মান সন্মান নাইকিয়া কৰি দিছে। আগতে দিনৰ ভাগত মন্দিৰলৈ গৈছিল, এতিয়া ৰাতি সৎসংগলৈ যায়। এতিয়া সাংসাৰিক মানুহেতো ইমান কথা জানে। মীৰাবাইৰ মাকে কি কৈছে, সৎসংগ মে জানা মীৰা ছোড় দে, सत्संग में जाना मीरा छोड़ दे, हाय मारी लोग करें तकरार, सत्संग में जाना मीरा छोड़ दे, हाय मारी लोग करें तकरार, सत्संग में जाना मीरा। এতিয়া মীৰাবাইয়ে কি কৈছে, সৎসংগ মে জানা মেৰা না ছোটেৰি, সৎসংগ মে জানা মেৰা না ছোটেৰি, हारी चाहे जड़ के मरो संसारे, सत्संग में जाना मेरा ना छूटे, हारी चाहे जड़ के मरो संसारे, सत्संग में जाना मेरा ना छूटे। तेरे सत्संग के राह में, हरे सत्संग के राह में,
आए वहाँ पर रहते हैं काड़े नाग, कोई कोई नाग तन डस ले वही। आए वहाँ पर रहते हैं काड़े नाग, कोई कोई नाग तन डस ले वही। जब सतगुरु मारे मेरे करेरी, जब सतगुरु जी की मेरे होएरी। हारी व तो सर पगड़े वे बने जाओ, सत्संग में जाना मेरा ना छूटे। हारी व तो सर पगड़े वे बने जाओ, सत्संग में जाना मेरा ना छूटे। हरि सत्संग के राय में, हरि सत्संग के राय में। आए वहाँ पर रहते हैं बबरी शेर, कोई कोई शेर तन खा ले वे। आए वहाँ पर रहते हैं बबरी शेर, कोई कोई शेर तन खा ले वे। जब गुरु मारे मेरे करेरी, जब गुरु मारे मेरे करेरी। हारी व तो शेरों के गिदड़ बने जाओ, सत्संग में जाना मेरा ना छोटेरी। हारी व तो शेरों के गिदड़ बने जाओ, सत्संग में जाना मेरा ना छोटेरी। हरे सत्संग के बीच में ही, हरे सत्संग के बीच में ही। आए वहाँ पर रहते हैं साधु संत, कोई कोई संत तन ले रमे। आए वहाँ पर रहते हैं साधु संत, कोई कोई संत तन ले रमे। तेरे री मन में माता पाप है री, तेरे री मन में माता पाप है री। संत मेरी माँ बाप है री, संत मेरी माँ बाप है री। हारी व तो पैरे देंगे बेड़ा पारे, सत्संग में जाना मेरा ना छूटे। এতিয়া শেষত মাকে কৈছে, वो तो जाते चमारे है ही, वो तो जाते चमारे है ही, इसमें हमारी हार है ही। वो तो जाते चमारे है ही, इसमें हमारी हार है ही। तेरे री लेख माता चमारे हैरी, तेरी लेख माता चमारे हैरी। मेरा सिर जन आरे हैरी, मेरा सिर जन आरे हैरी। हारी व तो मीरा के गुरु रविदास, सत्संग में जाना मेरा ना छूटेरी। हारी व तो मीरा के गुरु रविदास, सत्संग में जाना मेरा না ছোটেৰি। এতিয়া পুণ্যাত্মাসকল, এই পৰিস্থিতিত এদিন আপোনালোকো আহিব লাগিব। লোক লাজ মৰ্যাদা জগত কি আৰু মীৰাবাইৰ গুৰু তেওঁৰ মাকে সেই খেতে কৰিলে যে তেখেতটো মুচি আৰু আমি ডাঙৰ পণ্ডিত ব্ৰাহ্মণ। তেতিয়া তেওঁ ক'লে তোমাৰ বাবে মুচি হ'ব পাৰে, কিন্তু মোৰ বাবে তেওঁ ভগৱান। परमात्मा भी कहते हैं गुरु मानुष कर जानते तीन और कहिए अंध, और महादुखी संसार नगर अब गई उनकी। बोलो सतगुरुदेव। कर जोरों विनती करूं, धरूं चरण पर शीश।
गुरु जी राम देवानंद जी महाराज ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं कोटि कोटि प्रणाम। चरण कमल में राखियो मैं बंदी जम गुलाम। कुत्ता हूँ गुरुदेव का रामपाल दास का नाम। गले प्रेम की जेवड़ी जाखे चोवा जाऊं। तो करो तो बावड़ू दूर दूर करो तो जाऊं। जो राखो त्यों ही रहूं जो देवो सो खाऊं। 7 द्वीप 9 खंड में गुरु से बड़ा ना कोई। करता करे न कर सके गुरु करे सो होए। गुरु बिन माला फेरते गुरु बिन देते दान। गुरु बिन दोनों निष्फल हैं चाहे पूछो वेद पुराण। मानुष जन्म दुर्लभ है मिले न बारंबार। तरवर से पत्ता टूट गिरे बहुर न लागे डारे। गुरु बिन काहू न पाया ज्ञाना। जो थो था बुस छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी समझ न सार रहे अज्ञानी। जय इब के सतगुरु मिले सब दुख आँखों रोए। चरणों ऊपर शीश धरूं कहूँ जो कैडी हो। कबीर साईं मिलेंगे पूछेंगे कुशलात। आद अंत की सब कहूँ अपने दिल की बात। गुरु जी तुम ना भूलियो चाहे लाख लोग मिल जाए। हमसे तुमको बहुत है तुमसे हमको नहीं। तुमरे विसारे क्या बने मैं किसकी शरण में जाऊं। शिव ब्रंच मणि नारद तिनके हृदय न समाऊं। अवगुण किए तो बहुत किए करत न मानी हार। बावे बंदा बख्श दियो बावे गर्दन उतारे। अवगुण मेरे बाप जी बख्शो गरीब नवाज। जो मैं पूत कपूत हूँ बहुर पिता को लाज। मैं अपराधी जन्म का नक्शक भरे विकार। तुम दाता दुख भंजना मेरी करो संभार। परम पिता परमात्मा पूर्ण ब्रह्म समग्र सृष्टि रचयिता कुल मालिक কবির দেব কবির সাহেব আল্লাহ আকবৰ। তেওঁ সেই পৰমাত্মা যিয়ে বাৰাণসীত কাশীত ভাৰতবৰ্ষৰ পবিত্ৰ চহৰ কাশীত
সৎলোকৰ পৰা আহি তাতে বিৰাজমান হৈছিলে। এটি নৱজাত শিশুৰ ৰূপ ধাৰণ কৰিছিলে। লেহেৰতাৰা নামৰ এটা পুখুৰী আছে। সেই পুখুৰীটোত বিকশিত পদুম ফুলৰ ওপৰত পৰমাত্মাই নৱজাত শিশু ৰূপ ধাৰণ কৰি তাতে বিৰাজমান হৈছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সৎ চাহেব। কি নাম আপোনাৰ? সৰোজ যাদৱ। ক'ৰ পৰা আহিছে আপুনি? গাঁও দেগনিয়া তহচিল ধামদা, জিলা দুৰ্গ, ছত্তীশগড়ৰ পৰা আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা 2 বছৰ হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? হয়, মই সকলো দেৱী দেৱতাক পূজা কৰিছিলোঁ। পোনপ্ৰথমে শিৱদেৱ মোৰ ভগৱান আছিলে। শিৱদেৱক মই বহুত ভাল পাইছিলোঁ। গোটেই শাওণ মাহটোত তেওঁক মই জল অৰ্পণ কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ আৰু নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ। তাৰপাছত মই হৰিওম আশ্ৰমৰ পৰাও গুৰু ধৰিছিলোঁ। ৰাধাস্বামী সৎসংগলৈও গৈছিলোঁ আৰু তাৰপাছত খ্ৰীষ্টান ধৰ্মলৈও কনভাৰ্ট হ'ব বিচাৰিছিলোঁ, তালৈও গৈছিলোঁ। তাৰপাছত মই ওম শান্তিত মই 5 বছৰ শ্ৰদ্ধা কৰিছিলোঁ। তিৰুপতি বালাজীলৈ গৈছিলোঁ। বৈষ্ণোদেৱীলৈ যাওঁতে 17 ঘণ্টা খোজকাঢ়ি যাত্ৰা কৰিছিলোঁ। আমাৰ ছত্তীশগড়ত যি ডোংগাটগড় আছে ধৰ্মস্থল, তালৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সকলো ঠাইতে মুখ ঠেকেচা খোৱাৰ পিছত, যেতিয়া নিৰাশ হোৱাৰ পিছত সকলোবোৰ দৰ্জা বন্ধ হৈ যায়, সকলোবোৰ হস্পিটেলৰ দৰ্জা বন্ধ হৈ যায়, সকলোবোৰ মন্দিৰৰ দৰ্জা বন্ধ হৈ যায়, সকলোবোৰ তান্ত্ৰিক বিদ্যাই যেতিয়া কাম কৰা বন্ধ কৰি দিয়ে, তেতিয়া মানুহ হতাশ হৈ আত্মহত্যা কৰিবলৈ যায়। যেতিয়া আত্মহত্যা কৰিবলৈ গ'লো তেতিয়া কোনোবাই প্ৰেৰণা কৰিলে যে পূৰ্ণ সন্ত আহিছে ইয়াত, কিয়নো তেওঁৰ পৰা নাম দীক্ষা নোলোৱা? এনেকুৱা কি সমস্যা হ'ল যে আপুনি আত্মহত্যা কৰিবলৈ বিচাৰিলে? কি সমস্যা আছিল আপোনাৰ, বিস্তাৰিতভাৱে কওক। আমিতো আগতে 2010ত আমি বহুত সুখী আছিলোঁ। মোৰ ল'ৰাটো যেতিয়া 5ম ক্লাছৰ পৰা 6ষ্ঠ ক্লাছলৈ গ'ল, তেতিয়া আমাৰ তহচিল ধামদাত তাতে আমাৰ ওম শান্তিৰ কেন্দ্ৰ আছে। ওম শান্তিৰ কেন্দ্ৰত মোৰ ল'ৰাটো তালৈ যাব ধৰিলে। তালৈ গৈ থকাৰ বাবে সি মোক ক'লে যে মা, মই শিৱ বাবাক দেখা পাওঁ। মই ক'লোঁ কিয়, তুমি পাগল হৈছা নেকি বাৰু? তেতিয়া ক'লে যে নহয় মা, মই শিৱ বাবাক দেখোঁ, মই যাম। তেতিয়া ক'লোঁ ঠিক আছে ময়ো যাম। তাৰপিছত আমি গ'লোঁ, নাম দীক্ষাও ল'লোঁ। ক'লে পবিত্ৰতা ধাৰণ কৰিব লাগিব। তাৰপাছত পবিত্ৰতা ধাৰণ কৰিলোঁ। মই পতি পত্নীৰ মাজত যিবোৰ হয় সকলোবোৰ দূৰ হৈ গ'ল। মানে মই সাধনা কৰিবলৈ ধৰিলোঁ। যেতিয়া মই সাধনা কৰি কৰি বিলীন হৈ গ'লোঁ, এনেকুৱা লাগিছিল যেন মই মাটিৰ পৰা আকাশলৈ উৰি গৈছোঁ। আৰু মই ব্ৰহ্মা, প্ৰজাপিতা যি ব্ৰহ্মা হয়, তেওঁৰ লগত মই কথা পাতিছিলোঁ। তেওঁক মই দেখা পাইছিলোঁ। তেওঁক মই সূক্ষ্ম ৰূপত দেখা পাইছিলোঁ আৰু ময়ো সূক্ষ্ম ৰূপত আছিলোঁ। আৰু তেওঁক গুৰু ধৰিছিলোঁ মই। ব্ৰহ্মা বাবা যি লেখৰাজ বাবা হয়, যাৰ ৰাজ লেখৰাজ নাম হয়, আৰু য'ত তেওঁৰ মাউণ্ট আবু আছে, ব্ৰহ্মকুমাৰী পন্থৰ বহুত ডাঙৰ ফাউণ্ডেশ্যন এটা আছে। প্ৰথমতে আমি মনৰ শান্তিৰ কাৰণেহে গৈছিলোঁ। আমি মুক্তি পাম যিহেতু শিৱ বাবা আছে আৰু শিৱ বাবাক মই ঈশ্বৰ বুলি মানিছিলোঁ। গতিকে মই নিজৰ মুক্তি কৰাবলৈ গৈছিলোঁ, কল্যাণ কৰাবলৈ গৈছিলোঁ। তাৰপাছত তালৈ যোৱাৰ পিছত মোৰ ঘৰত ভূত প্ৰেত মোৰ ঘৰলৈ আহিবলৈ ধৰিলে, পিছা কৰিবলৈ ধৰিলে, একেলগে খাব, একেলগে শুব ধৰিলে, ইমান তাণ্ডৱ কৰিব ধৰিলে। মই শুই থাকিলে কাপোৰবোৰ টানি লৈ গৈছিলে। মানে মই যেতিয়া শুই থাকোঁ বা কেতিয়াবা যদি কাম কৰি থাকোঁ, তেতিয়া ভূতে ভিন্ন ধৰণৰ অশান্তি কৰিব ধৰিছিলে, মোক চিকুটি দিছিলে। এদিন কি হ'ল, আমাৰ ঘৰত ঢালাই কাম চলি আছিলে, মানে লিণ্টাৰ লগাই আছিলে। সেই লিণ্টাৰৰ কাম চলি থাকোঁতে মোৰ ল'ৰাটোৱে পানী দি আছিলে। পানী দি থাকোঁতে আমি কোনো ধৰণৰ হাই কাজিয়া কৰা নাছিলোঁ। তেতিয়া মোৰ ল'ৰাটো ফাঁচি লগাবলৈ গুচি গ'ল আহঁত গছ এডালত। ফাঁচি লগাই লোৱাত আমি তাক উলিয়াই আনিলোঁ। তাৰপাছত সি গুচি গ'ল আমাৰ ছত্তীশগড়ৰ এখন বহুত ডাঙৰ নদী আছে, তাত সি জঁপিয়াবলৈ গ'ল, আত্মহত্যা কৰিবলৈ গ'ল। তাৰপাছত ফুড পয়জন থোৱা আছিলে, সেয়া আমি বিলাহী খেতিত ব্যৱহাৰ কৰিবলৈ থৈছিলোঁ, সেয়াও খালে। তাৰপাছত তাক মই ঔষধ দি ভাল কৰিলোঁ। তাৰপিছত সি মোক মাৰিবলৈ আহিলে, দেউতাকক ডিঙিত চেপি মাৰিবলৈ ধৰিলে, ঘৰৰ পৰা পলাই গ'ল। তাৰপাছত তাক আমি 10-12 দিন পিছত লৈ আহিলোঁ। তাৰপাছত সি নিজৰ গাতে তেল ঢালি জুই জ্বলাবলৈ চেষ্টা কৰিলে। যেতিয়াৰ পৰা আমি ওম শান্তিলৈ যোৱা আৰম্ভ কৰিলোঁ, আগতেতো আমি বিৰাট সুখীয়ে আছিলোঁ, ভালেই আছিলোঁ, সকলো ভালে আছিলে। মোৰ 2টা সন্তান, আমি 4টা পৰিয়াল, ভালে আছিলোঁ। কিন্তু ওম শান্তিলৈ যোৱাৰ পিছৰে পৰা মোৰ এনেকুৱা হ'ল, এনেকুৱা দুৰ্গতি হ'ল। যিমানবোৰ ওম শান্তিত আছে, মই আপোনালোকক প্ৰাৰ্থনা জনাওঁ ভনী ভাইসকল, কোনেও ওম শান্তিলৈ নাযাব। এয়া কালৰ পন্থ হয়, সেয়া কাল ব্ৰহ্ম হয়, জ্যোতি নিৰঞ্জন হয়, যি 21 ব্ৰহ্মাণ্ডৰ মালিক হয়, ব্ৰহ্মা বিষ্ণু পিতা হয়, দুৰ্গা স্বামী হয়। তাত ওম শান্তি নাই, তাত কেৱল ক্ৰান্তি আছে। তাত যোনেই যায় সকলোৱে আত্মহত্যা কৰে। মই যিমানৰ ঘৰলৈ গৈ দেখিছোঁ,
মোৰ ঘৰতো বহুত দুৰ্গতি হৈছে। সিটো পলাই গ'ল, কিন্তু তাৰ ভূত প্ৰেত আমাৰ ঘৰত থাকি গ'ল। এদিন কি হ'ল, মই খেতিলৈ গৈ থাকোঁতে মোৰ ভৰিখন এজন তান্ত্ৰিকে বেয়া কৰি পেলালে। মই ঘূণীয়া হৈ গ'লো। মই ঘূণীয়া হোৱাৰ কাৰণে মোৰ দুয়োখন ভৰি বেকা হৈ গ'ল। মই এই ৰিপৰ্টবোৰ লৈ আহিছোঁ। কিমান দেখুৱাম? মোৰ ওচৰত 5 কিলোমান ৰিপৰ্ট আছে। মই বহুত দুখী আছিলোঁ। মই বহুত ডাঙৰ হস্পিটেলত চিকিৎসা কৰাইছিলোঁ, এইমছত চিকিৎসা কৰাইছিলোঁ আৰু বহুত ঠাইত চিকিৎসা কৰাইছিলোঁ। মোৰ তাত বহুত ৰিপৰ্ট আছে। মোৰ যেতিয়া সকলো দৰ্জা বন্ধ হৈ গ'ল, সকলোবোৰ ধৰ্মৰ পৰা মই কেৱল অশান্তি পালোঁ। মই ক'তোৱেই শান্তি নাপালোঁ, ক'তোৱেই ঠিক নহ'লোঁ। তাৰপাছত মই এদিন খ্ৰীষ্টান ধৰ্মলৈ কনভাৰ্ট হ'বলৈ গৈছিলোঁ। তেতিয়া এগৰাকী লেডিছে মোক ক'লে, তুমি হিন্দু ধৰ্মৰ হৈ খ্ৰীষ্টান ধৰ্মলৈ কিয় কনভাৰ্ট হ'বলৈ বিচাৰিছা? মই ক'লো, কিয়? য'ত শান্তি আছে মই তালৈকে যাম। ক'লে, নহয়, আমাৰ যে যাদৱ আছে কৃষ্ণ, তেওঁ কম নেকি? তেওঁৰ সুদৰ্শন চক্ৰ কম নেকি? এবাৰ চক্ৰ চলালে কিমানবোৰ মানুহক একেবাৰে মাৰি পেলাব পাৰে। তেতিয়া মই ক'লো যে, ভনী, মই খ্ৰীষ্টান ধৰ্মলৈ নাযাওঁ। মই ঘৰলৈ আহিলোঁ। তাৰপাছত যেতিয়া মই ঘৰ আহিলোঁ, মই বহুত দুখত থকা কৰিলোঁ। মোৰ এজমা আছিল, মোৰ ইমানেই এজমা আছিলে, মোৰ বহুত এজমা আছিলে। মই 24 ঘণ্টাই গৰম পানী খাইছিলোঁ। যেনেকৈ মানুহে চাহ খায়, মই তেনেকৈ গৰম পানী খাইছিলোঁ। 24 ঘণ্টাই খাইছিলোঁ। মই গাখীৰৰ কোনো বস্তুৱেই খাব নোৱাৰিছিলোঁ। কল, মূলা, গাখীৰ, দৈ একোৱেই খাব পৰা নাছিলোঁ। মোৰ উশাহ লোৱাত বহুত কষ্ট হৈছিল। ইনহেলাৰো লৈছিলোঁ। মোৰ 15 দিনৰ ইনহেলাৰৰ খৰচ আছিলে 425 টকা। এতিয়াতো বহুত বাঢ়ি গ'ল বাৰু, 10 বছৰ হৈ গ'ল সেই বেমাৰৰ। তাৰপাছত এয়া এইমছৰ হয়, এইমছৰ এনেইতো বহুত চিকিৎসা কৰিছোঁ, বহুত কেইটা ফাইল আছে মোৰ তাত, কিমান দেখুৱাম মই। এজমা বেমাৰটো মোৰ এইমছতো ভাল নহ'ল। তাৰপাছত মোৰ আঁঠুৰো সমস্যা আছিলে। মোৰ আঁঠুত যি খিলাৰ যি হাড় আছে সেয়া ওলাই গৈছিল। সেয়া তান্ত্ৰিকে উলিয়াই দিছিলে, মানে ওজাই এইবোৰ কাম কৰিছিলে। মই এইবোৰ কথা গম পোৱা নাছিলোঁ, কিয়নো মই সেই সকলোবোৰ অন্ধবিশ্বাস মনাই নাছিলোঁ। আৰু এয়া আছে ছাৰ, এয়া মোৰ আঁঠুৰ ৰিপৰ্ট। মই এক্সৰে কৰাইছিলোঁ, MRI কৰাইছিলোঁ, কিন্তু কোনো ডক্তৰে চিকিৎসা কৰি মোৰ ভৰিখন ভাল কৰিব নোৱাৰিলে। আৰু 2-2বাৰ প্লাষ্টাৰ কৰাৰ পিছতো মোৰ আঁঠুৰ যি ঘিলা আছিলে সেয়া ভাল নহ'ল। আৰু মোৰ গৰ্ভাশয়ৰ যি সমস্যা আছিলে, কিয়নো মোৰ গৰ্ভাশয় ডক্তৰে কৈছিলে, তোমাৰ অপাৰেশ্যন কৰিব লাগিব পুত্ৰী, কিন্তু তোমাৰ অলপমানো দাগ নাই, মই কেনেকৈ উলিয়াম? তুমি দেখাত ইমান সুস্থ। মোৰ ব্লিডিং যে হয় 4 মাহ পানীৰ নিচিনাকৈ গৈছিলে, কিন্তু মই অলপো দুৰ্বল হোৱা নাছিলোঁ, কিয়নো পৰমাত্মাৰ শক্তি আগৰ পৰাই মোৰ মূৰত আহি গৈছিলে। মই ডক্তৰ বা কোনো ওজাৰ পৰা সুফল নাপালোঁ, কোনো লাভ নাপালোঁ। তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। বাইদেউ, আপোনাৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছিল। আপুনি বহুত পন্থ আৰু সন্তৰ ওচৰলৈ গ'ল আৰু বহুত ডক্তৰৰ ওচৰলৈও গ'ল। হাৰি যোৱাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বেমাৰ আৰু সমস্যাবোৰ ভাল হ'লনে? হয়, মোৰ সকলোবোৰ বেমাৰেই ভাল হৈ গ'ল। মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ গ'লোঁ মই সেইটোও কৈ আছোঁ। মই নাজানিছিলোঁ এতিয়া কোন হয়। তাৰপাছত এদিন 2-4 মাহ পিছত কিতাপ বিলোৱাসকল আহিছিলে আমাৰ গাঁৱলৈ। তেখেতসকলে ক'লে, ভনী চাওক ইয়াত কি লিখা আছে। তাত লিখা আছিলে, কোন ব্ৰহ্মাৰ পিতা, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন, আমাক কোৱা। মই ক'লো, পাগল নেকি, শংকৰৰ ককা কোন সুধিছে? শংকৰটো সকলোৰে ককা হয়, সৰ্বসৃষ্টিৰ ৰচয়িতা, শিৱ পৰমাত্মা হয়। মই ক'লো, ফাল্টু কথা নক'ব, ইয়াৰ পৰা গুচি যাওক, নহ'লে মই এক চৰ লগাই দিম। মই এনেকৈ কৈছিলোঁ ছাৰ। তেতিয়া বেচেৰাকেইটা ভয়তে পলাই গ'ল। কিতাপৰ দামো বেছি নাছিল, মাত্ৰ 10 টকা আছিল। মই 10 টকাৰ কিতাপখনো নল'লোঁ। মোৰ ইমান টকাৰ পিছতো 10 টকাৰ কিতাপখন ল'ব নোৱাৰিলোঁ মই। তেতিয়া মোৰ প্ৰেৰণা হ'ল, মই জোৰ জবৰদস্তি নিজকে নাম দীক্ষা ল'বলৈ লৈ গ'লোঁ। কিয় গ'লোঁ? মোৰ ল'ৰাটো পাগল হৈ গৈছিলে। মোৰ বোৱাৰীজনীয়ে তাক এৰি গুচি গৈছিল। মোৰ ল'ৰাটোৰ মেণ্টেলি প্ৰব্লেম আছিলে ছাৰ। সি পুনা গৈছিলে। পুনাতে তাক সেই ভূত প্ৰেতে ধৰিছিলে। যেতিয়া সি ঘৰলৈ অহা নাছিলে, এসপ্তাহমান তাৰ গা বেয়া হৈছিলে। যেতিয়া সি ঘৰ অহা নাছিলে, এনেকুৱা লাগিছিল যেন মৃত এটাক আমাৰ ঘৰত থৈ দিছে। আৰু দুৰ্গন্ধ আহি আছিল, বহুত দুৰ্গন্ধ আহিছিল। তেতিয়া মই এনেকৈ অমৃত জল থৈ দিছিলোঁ, এই যে গংগা জল আছে, আৰু এনেদৰে থৈছিলোঁ। আৰু সেই শংকৰাচাৰ্যৰ ফটো ৰাখিছিলোঁ, যিয়ে বজৰংবলী এয়া কৰে। তেতিয়া মই এনেকুৱা কৰিছিলোঁ আৰু গংগা জল ছটিয়াইছিলোঁ। তাৰপিছত ভূত মোৰ এইফালে, তাৰপিছত সেইফালে, কেতিয়াবা মোৰ আগত। তেতিয়া মই তাৰ লগত কথা পাতিছিলোঁ যে, শুনা, ভূত প্ৰেতকটো মই ভয় নকৰোঁ, কিন্তু মই সুধিছোঁ যে তহঁত মোৰ পিছত কিয় পৰি আছ পিছত ক, কিয় ইমান অশান্তি দি আছ? মইতো কাকো অশান্তি দিয়া নাই, কাৰো 1 টকাও মাৰি খোৱা নাই। মই যদি কাৰোবাক খুৱাওঁ 1 টকাও নলওঁ। এনেকৈ ক'লোঁ, যদি তহঁত ভাল আত্মা হয় তহঁত গুচি যা, কিয় মোক ইমান অশান্তি দি আছ? এনেকৈ কৈ 2 দিনো নহ'ল মোৰ ল'ৰাটো আহি গ'ল পাগল অৱস্থাত, একেবাৰে পাগল হৈ নাঙঠ হৈ আছিল।
মোৰ স্বামী আৰু মোৰ ল'ৰাটো পুনালৈ গৈছিলে কাম কৰিবলৈ, বিল্ডিঙৰ কাম কৰিবলৈ। যেতিয়া আহিল লগালগ মই ভৰ্তি কৰালোঁ মোৰ ল'ৰাটোক। দেৱদাত 25 দিন ৰখাৰ বাবদ 1 লাখ টকা দিলোঁ। এই নানগাঁৱতে, নামগাঁও জিলাত দেৱধা নামৰ অঞ্জনী দেৱধা নামৰ এখন মেণ্টেল হস্পিটেল আছে। তাতে ভালেই নহ'ল ছাৰ, তাতো ভাল নহ'ল। তাৰপাছত মই যিমানবোৰ ওজা তান্ত্ৰিক আছে সিহঁতে যিমানবোৰ পইচা খুজিয়ে মই সিমানেই পইচা দিছিলোঁ ছাৰ, কিন্তু কোনো তান্ত্ৰিকেই ভাল কৰিব নোৱাৰিলে। এনেকৈ ত্ৰিশূল উঠাই লৈছিলে মাৰিবলৈ। নাজানো কি হৈছিলে। মই যেতিয়া 26 বছৰীয়া ডেকা ল'ৰা এটাই নাঙত হৈ ঘূৰি ফুৰে ছাৰ, মই বহুত কান্দো ছাৰ। মই কৈছিলোঁ যদি সঁচাকৈ পৰমাত্মা আছে তেন্তে মোৰ সন্তানটোক আহি বচাই ল, নহ'লে সি নাবাচিব। বহুত কান্দিলোঁ। যদি কোনোবাই বিশ্বাস কৰা নাই মোৰ ল'ৰা আছে, পাগল নাছিলে। ওম শান্তিলৈ যোৱাৰ পিছত মোৰ ল'ৰাটো পাগল হ'ল, তেন্তে মোৰ গাঁৱত একেনিয়া তেহচিল ধামদা জিলা দুগাললৈ আহি চাব পাৰে। মোৰ ল'ৰাটোক জিনে ধৰিছিলে, তাক বান্ধি থৈছিলোঁ, পালেঙত বান্ধি থৈছিলোঁ। ইমানবোৰ বস্তু আছিলে তথাপিও সি এটা আঙুলিৰে এনেকৈ উঠাই লৈছিলে, দুৱাৰ ভাঙি গুচি গৈছিলে। তাক আমি বহুত বান্ধি ৰাখিছিলোঁ। আপোনালোকে চাব পাৰে, চাওক মোবাইলত ৰাখি থৈছোঁ। মই ৰাখি থৈছোঁ 2-3 বছৰ আগৰ ফটো এয়া। এতিয়া মোৰ ল'ৰাটোতো সুস্থ হৈ গ'ল গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত। এয়া মোৰ ফটো হয়, চাওক। মোৰ ল'ৰাটোৰ গা বেয়া হৈছিলে। মই মোৰ ল'ৰাটোক যেতিয়া ওজাতান্ত্ৰিকৰ ওচৰলৈ লৈ গৈছিলোঁ তেতিয়া ওজাতান্ত্ৰিকে মোৰ ওপৰতে যাদু কৰি দিলে। মোৰ ওপৰত ভূতপ্ৰেত এৰিবলৈ আৰম্ভ কৰিলে। মোৰ আঁঠু নষ্ট হৈ গৈছিলে। এয়া চাওক, মই মিছা কথা কোৱা নাই। মোৰ হাতত হাড় লাগি ধৰিছিলে আৰু 2টা আঁঠুৰ যি ঘিলা আছিলে ওলাই গৈছিলে। এটাটোতো চেড হৈ গ'ল মোৰ মালিকৰ দয়াত। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি কি লাভ পালে? হয়, মই বহুত লাভ পালোঁ মালিকৰ শৰণলৈ অহাৰ পিছত। মালিকে পুৰা মোক এনেদৰে উঠাই ল'লে, এনেকৈ নিজৰ হাতত উঠাই লৈছে, নিজৰ চকুৰ পলকত বহাই লৈছে। সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ পূৰ্ণ পৰমাত্মা পৃথিৱীলৈ আহিছে, কবি পৰমাত্মাৰ অৱতাৰ। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ মই উভতি আহিলোঁ, আগতে মই বহুত চিন্তাত আছিলোঁ। 3 বছৰৰ পৰা যি মোৰ আঁঠুৰ বেমাৰ আছিলে, 3 দিন আৰতিত বহাৰ পিছত মোৰ আঁঠু ভাল হৈ গ'ল। আৰু যে মোৰ হাড় লাগি ধৰিছিলে, এনেকুৱা কৰিব নোৱাৰোঁ, এতিয়াও নোৱাৰোঁ, অলপ আছে। মানে কথাটো এনেকুৱা, সেইবোৰো ভাল হৈ গ'ল। মানে এসপ্তাহৰ ভিতৰত মোৰ এজমাও ঠিক হৈ গ'ল, সকলোবোৰ ঠিক হৈ গ'ল। মোৰ যে ল'ৰাটো পাগল হৈ গৈছিলে সিও ঘৰলৈ উভতি আহিল, সিও নাম দীক্ষা ল'লে, তাৰ পত্নীও আহি গ'ল, মোৰ নাতিও আহি গ'ল, সকলোবোৰ হৈ গ'ল। পৰমাত্মাই ঠিক কৰি দিলে। আগতে চাইকেলো নাছিলে, এতিয়া ঘৰত 2খনকৈ বাইক আছে। আজি এসপ্তাহ হৈছে মই 8 লাখ টকীয়া টাটা চুমু লৈছোঁ, সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ ভঙা পৰিয়াল আকৌ ভাল হ'ল, আপোনাৰ বেমাৰো ভাল হ'ল। গতিকে যিসকল মহিলাই আপোনাক দেখি আছে তেওঁলোকৰ বাবে আপুনি এক উদাহৰণ। সেই মহিলাসকলক আপুনি কি ক'ব? প্ৰথমতে মই ক'ব বিচাৰিম, মই ছত্তীশগড়ৰ নিবাসী হওঁ আৰু ছত্তীশগড়ত আটাইতকৈ বেছি তান্ত্ৰিকক মনা হয়। ভগৱানক কম মানে, তান্ত্ৰিকক 90% মানে আৰু ভগৱানক 10% মানে। গতিকে মই যিমানবোৰ ছত্তীশগড়ৰ নিবাসী আছে তেওঁলোকক প্ৰাৰ্থনা জনাব বিচাৰোঁ যে তান্ত্ৰিকৰ কবলত নপৰিব, নিজৰ পইচা বৰবাদ নকৰিব, সময় বৰবাদ নকৰিব। পৃথিৱীলৈ ভগৱান আহিছে, তেওঁৰ পৰা নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰাওক। আৰু মই ক'ব বিচাৰিম বিশেষকৈ ব্ৰহ্মকুমাৰীসকলৰ লগত যিসকল জড়িত হৈ আছে, ওম শান্তিৰ লগত জড়িত, যিসকল কুমাৰী হয় আৰু কয় যে আমি পবিত্ৰ থাকিয়ে আমি স্বৰ্গলৈ যাম, মই কওঁ তেনেকুৱা কোনো স্বৰ্গ নাই। আপোনালোকে একো নকৰিব, তাৰ পৰা আঁতৰক। আপোনালোকৰ বেয়া হোৱাটো মই বিচৰা নাই, আপোনালোকৰ লগত মোৰ শত্ৰুতাও নাই। মই কেৱল ক'ব বিচাৰিছোঁ যে আপোনালোক তাৰ পৰা যাওক। সেয়া কালৰ পন্থ, কালৰ মন্ত্ৰ দিয়ে, তাত একো নাই, ফুপুলা, তাত সঁচাকৈ একোৱে নাই। আপোনালোকে ব্ৰহ্মকুমাৰীসকলৰ কাৰণে বিশেষকৈ মোৰ নিবেদন, কাৰণ ওম শান্তিলৈ যোৱাৰ পিছত মোৰ ঘৰ ভাঙি গৈছিল, গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত মোৰ ঘৰ ভাল হৈ গ'ল। সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আৰু যিসকল ভাই ভনী দুখত আছে, বহুত টিভি চেনেলত সদগুৰু ৰামপালদেৱৰ সৎসংগ আহে, তাতে এটা হালধীয়া শাৰী আহে, সেই হালধীয়া শাৰীৰ পৰা নাম্বাৰ লৈ আপুনি ফোন কৰিব পাৰে, তথ্য ল'ব পাৰে, নাম দীক্ষাও ল'ব পাৰে আৰু কিতাপো আনিব পাৰে। আৰু ছত্তীশগড়ত বহুতকেইটা নামদান কেন্দ্ৰ আছে, আপুনি তাত ফোন কৰি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে। সদগুৰু ৰামপালদেৱ মহাৰাজ পৃথিৱীলৈ আহিছে, তেওঁৰ দ্বাৰা নিজৰ মুক্তি কৰাওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528